আমাৰ এই যোৱা ২৭ তাৰিখত চাৰে এটামান বজাত হাতী আহি আমাৰ এই ঘৰখন ধ্বংস কৰিছে। আৰু এতিয়ালৈকে আমাৰ এই গ্ৰহত কোনেও মানে সহায় সুবিধা একো কৰি দিয়া নাই। কিন্তু এইটো দুখ লগা কথা, আমাক এতিয়া চলিবলৈও বহুত অসুবিধা হৈ আছে। আৰু যোনদিনাখন হাতী আহিছিল তেতিয়া মোৰ মাইজনী পলাওতে কিবা পৰিছিল, চোতালত পৰিছিল আৰু এই নালাত পৰি গৈছিলে। নালাত পৰাৰ কিবা ভৰিটো বেয়া হৈ গৈছে, এতিয়া খোজ কাঢ়িব পৰা নাই। আৰু আজি তাই কিবা বৰ্ণগাঁও লৈছি। পাছত কিবা ৰিজাল্টটো আহিলেহে গম পাওঁ কিবা হৈছে। তো মেনেজমেণ্টৰ অহাই নাই এতিয়ালৈকে, আৰু চাব অহা নাই আৰু একো সুবিধা কৰি দিয়া নাই। আমাক এতিয়া পুহিবলৈও বহুত অসুবিধা পাই আছোঁ, কাৰণ এইটো আমাৰ দৰ্জাখন হয়, দৰ্জাও নাই। এতিয়ালৈকে দৰ্জা বনাই দিয়া নাই। মই কেইবাৰ কমপ্লেইন কৰিছিলোঁ আৰু এইকাৰণে আমাৰ অসুবিধা হৈ আছে। সদায় আৰু কাৰোবাৰ ঘৰত শুবলৈ যাম। জানিব পৰা মতে যে বাগানৰ এছ.এম.এছ আহি কোনো তদন্ত লৈছে, খা খবৰ লৈছে নেকি? এনেতো চাব আহিছিল, কিন্তু একো কিবা সহায় কৰি দিয়া নাই। বিভিন্ন দল সংগঠন আছে, বিভিন্ন দল সংগঠনৰ মধ্যে কোনো দল সংগঠন আহে? সংগঠনো অহা নাই এতিয়ালৈকে। কোনো ফৰেষ্ট ডিপাৰ্টমেণ্টে আহিছে? ফৰেষ্ট ডিপাৰ্টমেণ্ট কোনেও অহা নাই এতিয়ালৈকে। আজি UPPL চেয়াৰমেনহঁতে আহিছিল চাবৰ কাৰণে, খা খবৰ ল'বলৈ আহিছিলে। আৰু আপুনি কি ক'ব বিচাৰে, আপুনি কি দাবী জনাব বিচাৰে চৰকাৰক? মই দাবী জনাব বিচাৰিছোঁ যে আমাৰ এই তিনিবিলাক পুৰা একেবাৰে বেয়া হৈ গৈছে। দবাৰা যদি এইটো বনাবলৈ যদি ইচ্ছা কৰিলেও নহয়, একেবাৰে বেয়া হৈ গ'ল। আৰু এনেকুৱা ভিতৰত আৰু এনেকুৱা আমাৰ ৰন্ধা বঢ়া কৰা একো সুবিধাই নাই মানে। যিহেতু দেখিবলৈ পোৱা গৈছে, জানিব পৰা গৈছে, তো আপোনাৰ মাৰ ভৰি মানে ফ্ৰেকচাৰ হৈছে বুলি জানিব পৰা গৈছে। হাতী যেতিয়া আপোনাৰ ঘৰ ভাঙোতে পলাই সময়ত মানে পৰি মাটি মানে তাৰ হাত ভৰি ভাঙিছে নেকি? কি ভাঙিছে? কিবা হাত ভৰিটো বেয়া হৈছে, ভাঙিছে। হয়, নমস্কাৰ। মই ৰিচিনা তান্তিৰ ঘৰৰ ওচৰতে আছিলোঁ। ৰিচিনা তান্তিহঁতৰ ঘৰত হাতী আহি, বনৰীয়া হাতী আহি ইমান বেয়াকে ঘৰ ভাঙি দিছে। চৰকাৰক মই এইটোৱে ক'ব বিচাৰিছোঁ যে সিহঁতৰ ঘৰত আহি এবাৰ খবৰ ল'ব আৰু সিহঁতৰ ঘৰখন জল্দিকে বনাই দিব। কি ক'ব যে দেখিব পোৱা গৈছে যে বিভিন্ন চাহ বাগিচা অঞ্চলত হাতী মানুহৰ সংঘাত দিনকে দিন বাঢ়ি গৈ আছে, এই বিষয়ে কি ক'ব আপুনি? মেনেজমেণ্টক ক'ব বিচাৰিছোঁ যে ফৰেষ্টৰ মাটি হাতীবিলাকৰ কাৰণে কিবা এটা যোগাৰ কৰি দিয়ক, হাতীৰ কাৰণে, যাতে সিহঁতে ভালকে খাব পাৰে, ইয়াত থাকিব পাৰে। আৰু মেনেজমেণ্টে কিন্তু এইবিলাক কৰি নিদিয়ে। মানুহে মানে হাৰাশাস্তি হৈছে মানে এই বিষয়ে কি ক'ব আপুনি? মানে কি মানে চিন্তা কৰিছে, কেনেকুৱা ধৰণৰ আপোনাৰ মানে? আমাক ৰাতি ইমান ভয় লাগে, ইমান হাতী আহি ঘৰবিলাক ভাঙি আছে। আৰু কি কয় এইটো, মানে লাইট চাইটৰো যোগাৰ নাই লাইনত, ইমান বেয়া হৈ গৈছে আৰু পৰিস্থিতিটো। যিহেতু এখন মানে এইটো পানীৰ চাহ বাগিচাৰ ঠাইত এটা ঘৰ ভিতৰত, যিহেতু দেখিব মানে অৱস্থান বুলি ক'ব লাগিব, কিন্তু এইখিনিত মানে লাইটৰ কোনো ব্যৱস্থা নাই, একো লাইট চাইটৰ ব্যৱস্থা নাই। লাইনত ইমান 4টা লাইন আছে আমাৰ ফেক্টৰী লাইনত, কিন্তু 4টা লাইনৰ ভিতৰত এটাও লাইট দিয়া নাই, মানে এটাও লাইনতো লাইট নাই। আৰু হাতী ৰাতি আহি ঘৰখন ভাঙি দিয়ে আৰু ঘৰবিলাক, আৰু সোমাই যায় ঘৰবিলাকত। ইমান মানে অধ্বব পৰিস্থিতি হৈ গৈছে। কি ক'ব বিচাৰে আপুনি চৰকাৰক? চৰকাৰক এইটোৱে ক'ব বিচাৰিছোঁ যে ফৰেষ্টৰ মাটি আমাৰ বাগানৰ হওক, ইয়াৰ বস্তিত হওক, কিবা সহায় সহযোগ কৰক আৰু যাতে আমাৰ হাতীৰ পৰা আমি পৰিত্ৰাণ পাব পাৰিম।